সাংবাদিকক বিদ্ৰোহৰ ঘটনাক লৈ আজি সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষতে ইয়াৰ প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হোৱাটো উচিত। দিলৱাৰ হুছেইনক আচলতে যিদৰে ইটোৰ পাছত সিটো গোচৰ জাপি দি তেওঁক ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিছে, এই ঘটনাক আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখন যে আছিলে ফেচিবাদী চৰকাৰ, এখন ফেচিষ্ট চৰকাৰ, সেই কথাটো পুনৰবাৰ প্ৰমাণিত হৈছে। কাৰণ এই চৰকাৰখনৰ দিনত সাংবাদিকে বাতৰি আচলতে পৰিৱেশন কৰিব গ'লে তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰে। যদি দল সংগঠনে তেওঁলোকৰ বিৰোধিতা যদি আন্দোলন কৰে, আৰক্ষী বৰ্বৰতা দেখুৱাই, আৰক্ষী দমন নীতিয়ে তেওঁলোকক বাধা প্ৰদান কৰে। কবিসকলে যদি তেওঁলোকৰ চৰকাৰখনৰ বিৰুদ্ধে যদি সুৰ বুজাই তেওঁলোকে মনৰ ভাৱ কবিতা আকাৰে প্ৰকাশ পায়, সেই কবিসকলক গ্ৰেপ্তাৰ কৰে। আচলতে এই চৰকাৰখনে চৰে চৰি শাসন চলাই আছে। এই চৰকাৰখনৰ দিনতে সংবাদ কৰ্মীসকলক, বিশেষকৈ যাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ, এই সংবাদ কৰ্মীসকলক তেওঁলোকে ইটোৰ পাছত সিটোৰ আক্ৰমণাত্মক তেওঁলোকে ঘটনা ঘটাই আহিছে। কাৰণ বাতৰি পৰিৱেশন কৰিব গ'লে তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰে, বহুতক তুচ্ছ তাচ্ছিল্য কৰে সংবাদ কৰ্মী, সংবাদ গোষ্ঠীসকলক, আৰু বহুতো আচলতে টিয়াৰ গেছ আচলতে প্ৰদান কৰে যদি আন্দোলন কৰিবলৈ যায়। গতিকে এই চৰকাৰখনে চৰে চৰি শাসন চলাইছে। গতিকে আজি এই কাৰ্যসূচীৰ পৰা আমি স্পষ্টভাৱে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে যি এই আৰক্ষীক চাবি দিয়া পুতলাৰ দৰে ব্যৱহাৰ কৰি আছে দমন নীতি চলাবলৈ, গতিকে সেইটো আপোনালোকে বন্ধ কৰক। আৰু আপোনালোকে যিমানেই দমন নীতিৰে আপোনালোকে যিমানে ভয় ভাবুকিৰে আমাৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰিছে, সংবাদ কৰ্মীসকলৰ কণ্ঠৰোধ নহয়, আমাৰ বুদ্ধিজীৱীসকলৰ কণ্ঠৰোধ নহয়, বিভিন্ন দল সংগঠনৰ কণ্ঠৰোধ নহয়, সেই কথাটো স্পষ্ট। যুগত গ্ৰেপ্তাৰ কৰা কাৰ্যক মানৱ অধিকাৰ সংগ্ৰাম সমিতি আমি গৰিহণা দিছোঁ আৰু কোনো ধৰণৰ ষড়যন্ত্ৰৰ আশ্ৰয় নলৈ তেওঁক ইতিমধ্যে আদালতে যি জেইলত মুক্তি দিয়াৰ নিৰ্দেশ দিছে তাক কাৰ্যকৰী কৰিব লাগে, যাতে ভুৱা গোচৰ এটাৰ পাছত এটাকে জাপি দিয়া নহয়। আৰু কেৱল দিলৱাৰ ৰহমান বুলিয়ে নহয়, অসমৰ যিকোনো সাংবাদিকৰ বিৰুদ্ধে হোৱা নিৰ্যাতনৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু চৰকাৰে সাংবাদিকৰ মুখবন্ধ কৰিবৰ কাৰণে কৰা যিকোনো প্ৰচেষ্টা তেওঁলোকে বন্ধ ৰখাটো উচিত। শেহতীয়াভাৱে ৰাজ্যখনৰ বিভিন্ন বাতৰি কাকত আৰু চেনেলত কৰ্মৰত কিছু সাংবাদিকৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠস্বৰক এটা আক্ৰোশমূলকভাৱে অসম চৰকাৰে, অসমৰ আৰক্ষী প্ৰশাসনে কিছু মনে সজা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাই জিলাখনৰ সমূহ সংবাদকৰ্মীৰ লগতে মৰিগাঁৱৰ একাধিক দল সংগঠনৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি মৰিগাঁও সদৰ বিহুতলীত 11 বজাৰ পৰা 1 বজালৈ আমি দুঘণ্টীয়া অৱস্থান প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা সকীয়াই দিব বিচাৰোঁ যে সাংবাদিকৰ যি স্বাধীনতা, সেই স্বাধীনতা কোনো চৰকাৰে ৰুদ্ধ কৰিব নোৱাৰে, কোনো চৰকাৰে খৰ্ব কৰিব নোৱাৰে। শেহতীয়াভাৱে গুৱাহাটী প্ৰেছ ক্লায়েণ্টৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকীও সাংবাদিক অতি আক্ৰোশমূলকভাৱে ৰাজ্য চৰকাৰে নিৰ্যাতিত কৰিছে আৰু ৰাজ্য চৰকাৰৰ আক্ৰোশৰ বলি হৈছে। আমি তাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলাৰ সমূহ সাংবাদিকে এই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যে সাংবাদিকসকলৰ ওপৰত যাতে এনেধৰণৰ বৰ্বৰিচ্ছৰ আক্ৰমণ নহয়, তাৰ বাবে আমি চৰকাৰখনৰ প্ৰতি দাবী জনাইছোঁ। আৰু এই যি চৰকাৰৰ যি আক্ৰোশমূলক যি প্ৰতিবাদ, আক্ৰোশমূলক যি নিৰ্যাতন, আক্ৰোশমূলকভাৱে যি গ্ৰেপ্তাৰ কৰিছে, এইটো বন্ধ হ'ব লাগিব। আৰু নহ'লে ৰাজপথলৈ সমূহ সাংবাদিক ওলাই আহিবলৈ পৰৱৰ্তী সময়ত সাজু থাকিব। তাৰোপৰি আমি শেহতীয়াভাৱে দেখিছোঁ যে অসমৰ চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সাংবাদিকক এনেকুৱাভাৱে এটা পৰ্যায়লৈ লৈ গৈছে আৰু তেখেতে কৈছে বিভিন্ন সময়ত যে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকহে সকলোহে সাংবাদিক। কিন্তু এইটো কথা আমি সকীয়াই দিব বিচাৰোঁ পুনৰ যে অসম চৰকাৰৰ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিকেই নহয়, অসম চৰকাৰৰ কোনো বহতীয়া নহয়। সাংবাদিক হ'ল জনতাৰ মানুহ, ৰাইজৰ মানুহ,
আৰু ৰাইজৰ হকে জনতাৰ হকে তেওঁলোকে মাত মাতি যাব। এইটো কোনো ধৰণৰ অসম চৰকাৰে সাংবাদিকক চাৰ্টিফিকেট দিব নালাগে আৰু সাংবাদিকক কোনো ধৰণৰ স্বীকৃতি প্ৰদান কৰিব নালাগে। আজি যুগে যুগে ধৰি বহু সাংবাদিকে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী কণ্ঠস্থ আছে। কলম কেতিয়াও বন্ধ নহয় আৰু কোনো ধৰণৰ সাংবাদিকে যেতিয়া ৰজাঘৰলৈ কিন্তু ভয় ভীতি প্ৰদৰ্শন নকৰে। আমি ভাবোঁ যে আজি মৰিগাঁও জিলাৰ সমূহ সাংবাদিক একত্ৰিতভাৱে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি একত্ৰিতভাৱে বিভিন্ন দল সংগঠন আমি ইয়াতে সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিকে ধৰি জ্যেষ্ঠ নাগৰিক সন্থা আদি সকলো অনুষ্ঠান প্ৰতিষ্ঠান, জিলা কংগ্ৰেছ সকলো অনুষ্ঠান প্ৰতিষ্ঠান লগ হৈ আমি একত্ৰিতভাৱে প্ৰতিবাদী আমি কাৰ্যসূচী হাতত লৈছোঁ। আমি দেখুৱাই দিব বিচাৰোঁ সদৌ শেষত কিন্তু একতাৰে জয়, আৰু এইটো ক্ষেত্ৰত কিন্তু আমি সকলোৱে সাজু আছোঁ। পৰৱৰ্তী কালৰ যি প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ ওপৰত যি নিগ্ৰহ, এই নিগ্ৰহ বন্ধ কৰিবৰ বাবে মই